পোনপ্ৰথমে আপোনাক শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জনালোঁ। আগন্তুক দুৰ্গা পূজা আমি সুকলমে পাৰ কৰিবৰ কাৰণে ইতিমধ্যে আমাৰ নাগৰিক কমিটি, ভিডিপি আৰু সচেতন ব্যক্তিসকলক লৈ আমি এটা মিটিঙো কৰিছোঁ। চৰকাৰৰ ফালৰ পৰা যিখিনি গাইডলাইন আমি পাইছিলোঁ সেইখিনি তেওঁলোকৰ লগত ডিছকাছ কৰা হৈছে। আশা কৰিছোঁ দুৰ্গা পূজা আমি সুকলমে পাৰ কৰিম তামাৰহাট এলেকাত। সেই সংক্ৰান্তত আমি যিবিলাক অবৈধ মদৰ গাঁতি আছে আৰু কিছুমান ঘৰত তৈয়াৰ কৰা মদ আছে এইবিলাক আমি ডেষ্ট্ৰয় কৰা আৰম্ভ কৰিছোঁ। যোৱাকালিও ঠিক তেনেধৰণে প্ৰায় 150 লিটাৰমান মদ যিটো ঘৰত তৈয়াৰ কৰা কুমাৰগঞ্জ তামাৰহাট এলেকাত আমি ডেষ্ট্ৰয় কৰিবলৈ সক্ষম হৈছোঁ আৰু এই অভিযান অব্যাহত থাকিব।